লাইভত যদি কোনোবা আছে প্লিজ জয়েন হৈ যাব আৰু মোক কমেন্ট কৰিব মই একচুয়ালি মোৰ ফেসবুকৰ পেজটোত বহুত দিনৰ বিৰতিৰ পাছত এটা বিশেষ কাৰণত আপোনালোকক এটা বিশেষ বাৰ্তা দিবৰ কাৰণে লাইভটো আহিছো এতিয়া বাজিছে 11:12 গতিকে এইটো সময়ত হয়তো বহুতে অনলাইন নাথাকিব পাৰে যি সকল আছে আপোনালোকে যদি মোক দেখি আছে শুনি আছে প্লিজ মোক এটা কমেন্ট কৰিব আৰু আপোনালোকে জনাই দিব যে আপোনালোকে ক্লিয়াৰলি দেখা পাই আছে নে শুনা পাই আছে নে গোটেইখিনি মোক জনাই দিব অনুগ্ৰহ কৰি আপোনালোকে আৰু যি সকল লাইনত আছে প্লিজ আপোনালোক জয়েন হৈ লব এটা কমেন্ট কৰিব ভালদৰে দেখা পাইছে নে শুনা পাইছে নে প্লিজ আপোনালোকে মোক এটা কমেন্ট কৰিব আজি 6 months বিৰতিৰ পাছত পেজত আহিছো গতিকে আপোনালোকে সকলে জয়েন হ'ব আৰু কি কাৰণে আহিছো মই আপোনালোকক সকলোখিনি জনাই আছো ৰবি বৰঠাকু হাই বা গুড মৰ্নিং ভালদৰে দেখা পাই আছে নে শুনা পাই আছে নে অনুগ্ৰহ কৰি আপোনালোকে মোক জনাব বুলি আশা ৰাখিলো প্ৰিয়া ৰয় বহুত দিনত দেখা পালো আপোনাক হয় বহুত দিন 6 months 7 months হৈ গল নেকি মই লাইভ অহা নাই আৰু আজি মই পেজটোত লাইভ অহা এটা মানে কাৰণ আছে আপোনালোকক এটা বাৰ্তা দিবৰ কাৰণে লাইভটো আহিছো আশা কৰিছো আপোনালোকে জয়েন হ'ব মোক সহায় সহযোগ কৰিব আৰু ভিডিওটো আপোনালোকে শেয়াৰ কৰিব যিমান পাৰে পুৰবী বৰঠাকে লিখিছে অল ওকে থ্যাংক ইউ কাৰণ নেটৱৰ্কৰ ইমানেই ইছ্যু সো কেতিয়াবা ভিডিও বিলাক ভালদৰে নাহে আগতেতো মই যেতিয়া কাপোৰৰ মানে লাইভ কৰি আছিলো কাপোৰ বিলাক দেখাই আছিলো নেটৱৰ্কৰ প্ৰবলেমৰ কাৰণে পাছত কাপোৰ বিলাক মানে দেখাবৰ কাৰণে বাদ দিয়া হল ফেসবুকত কাৰণ ভালদৰে কাপোৰ বিলাক দেখা নাপালে ভালো নালাগে আৰু অলপ মানুহ জয়েন হৈ লওক তাৰ পৰা মই আসল কাৰণটো কৈ আছো মই আজি কি কাৰণে লাইভ আহিলো ফেসবুক পেজত আপোনালোকে সকলোখিনি জানিব পাৰিব আপোনালোকে হেখৰলৈকে থাকিব বুলি আশা ৰাখিলো বেছি দেৰি নকৰো বাৰু ভিডিওটো যেহেতু টাইমটো মানে 11টা বাজি গৈছে যথেষ্ট গৰমো পৰিছে দুপৰীয়া সময়ত লাইভটো আপোনালোকে প্লিজ শেয়াৰ কৰি দিব আৰু অকনমান মানুহ আহিলক তাৰ পৰা ষ্টাৰ্ট কৰিম আৰু ভিডিওটো शेयर কৰি দিছো বা পুৰবী বৰঠাকু থ্যাংক ইউ পুৰবী বহুত ধন্যবাদ যথেষ্ট সময়ো হৈছে মই আৰম্ভ কৰিয়ে দিও একো নাই ৰেকৰ্ডেড ভিডিওটো পাছত চাই ললে হল স্বপ্নালী কোৱাৰ কি কাপোৰ দেখাব আজি মই কাপোৰ নেদেখাও একচুয়ালি আজি মই বিশেষ এটা বাৰ্তা দিবৰ কাৰণে আপোনালোকক লাইভটো আহিলো যেহেতু মই বহুত দিন আপোনালোকে গমেই পাই আছে বহুত দিন মই ফেসবুক পেজত নাই আৰু কি কাৰণে নাছিলো কি কথা সকলোখিনি কথা আপোনালোকে আজি জানিব পাৰিব
স্বপ্নালী কোঁৱৰ আই এম ফ্ৰম শ্বিলং অ'কে থেংক ইউ চোৱাৰ কাৰণে কাপোৰ দেখাম মই কাপোৰ পাছলৈ দেখাম কণ্টিনিউ কৰিম লাইভ আহিম সদায় যিমান পাৰোঁ কিন্তু আজি মই কাপোৰ নেদেখাওঁ আজি বিশেষ এটা কাৰণত লাইভটো আহিলোঁ লাইভটো এইকাৰণে আহিলোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দেখি চাগে গমেই পাইছে একচুৱেলি মোৰ যিটো পেজ হয় এইটো সোণমণি চিল্ক এম্পোৰিয়াম এই পেজটো একচুৱেলি মোৰ শেষ হৈছিলে যোৱা জানুৱাৰী 17 তাৰিখত শেষ হৈছিলে মোৰ ফেচবুকৰ পেজটো সোণমণি চিল্ক এম্পোৰিয়াম নামৰ পেজটো একচুৱেলি মানে কি হ'ল মোৰ মানে ফেচবুকৰ পেজৰ নটিফিকেশ্যনত এটা লিংক আহিছিলে সেই লিংকটোত মই ক্লিক কৰাৰ পিছতে মানে প্ৰচেছ অনুসৰি যিখিনি কৰিব লাগে মই সেইখিনি কৰি গৈ আছিলোঁ কিয়নো মই গম নাপালোঁ কৰি গৈ থাকোঁতে মোৰ পেজটো অলৰেডি হেক কৰা হৈ গৈছিল গতিকে মই পেজটোত একো কাম কৰিব পৰা নাছিলোঁ এডমিন পৰা মোক আঁতৰাই দিছিলে সকলোখিনি মোক ৰিমুভ কৰি দিছিলে মই একোৱে কৰিব পৰা নাছিলোঁ মোৰ পেজটো টোটেলি হেক কৰি লৈছিলে হেকাৰে হেক কৰি লৈছিলে যোৱা জানুৱাৰী 17 তাৰিখে সো আজি চাওকচোন আপোনালোকে 5 মাহ হৈ গ'ল মোৰ ফেচবুকৰ পেজটো হেক হৈ থকা বহুত চেষ্টা কৰিছিলোঁ বহুতক সহায় বিচাৰিছিলোঁ একচুৱেলি তেনেকৈ কোনেও মানে বিশেষভাৱে মোক সহায় কৰা নাছিল বুলিয়ে ক'ব লাগিব বহুতখিনি যুঁজিছিলোঁ সিমান ফলোৱাৰ্ছ নাছিলে 21K আছিলে তথাপিও মোৰ কাৰণে সেয়াই যথেষ্ট সো ফেচবুকৰ পেজটো যেতিয়া হেৰাই গৈছিলে মোৰ বহুত মানে বেয়া লাগিছিলে কেনেকৈ মানে ৰিকভাৰ কৰিব পাৰোঁ দিনে ৰাতিয়ে চেষ্টা কৰিছিলোঁ নিজৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিছিলোঁ কিন্তু সেয়া মোৰ পক্ষে মানে পচিবল নহ'ল নিজৰ ফালৰ পৰা মই একো ছাকচেছ নহ'লোঁ তাৰ পৰা মই এজন ব্যক্তিক এই কামখিনি কৰিবৰ কাৰণে তেওঁক দিলোঁ তেওঁ আমাৰ ইয়াৰ নহয় তেওঁ হৈছে হাৰিয়ানাৰ ৰাহুল কুমাৰ তেওঁক এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট ধন্যবাদ দিব লাগিব কাৰণ তেওঁ নোহোৱা হ'লে আজি মোৰ এই পেজটো 5 মাহ আফটাৰ 5 মান্থছ ৰিকভাৰ নহ'ল হয় তেওঁ মানে ইমান কষ্ট কৰিলে দিনে ৰাতিয়ে মোৰ পেজটোৰ কাৰণে লাগি আজি 5 মাহ টোটেল মানে সম্পূৰ্ণ 5 মাহ লাগি গ'ল 5 মাহৰ পিছত মোক মানে মোৰ পেজটো ঘূৰাই দিলে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁক बहुत धन्यवाद ज्ञापन करिछु राहुल कुमार मेनी मेनी थैंक्स टू यू एक्चुअली वो नहीं होता तो मेरा पेज आज रिकवर नहीं होता वो उन्होंने इतना कष्ट किया मेरा पेज के लिए इतना काम किया मेरा पेज रिकवर हो गया है आफ्टर 5 मंथ सो मेनी मेनी थैंक्स फॉर यू मिस्टर राहुल कुमार एक्चुअली हरियाणार है आमार यार নহয় बहुत माने कष्टर पाছত मैं पेजটো ঘূৰাই পালোঁ सो খুবেই मैं সুখী হৈছোঁ আৰু আপোনালোকে হয়তো যদি মোৰ পেজটোত আপোনালোকে লক্ষ্য কৰিছিলে মন কৰিছিলে আপোনালোকে দেখিব পাইছিলে বহুত মুভি ভিডিঅ' দিয়া হৈছিলে মোৰ পেজটোত মুভিবিলাকৰ ভিডিঅ' দিয়া হৈছিলে আৰু কিবা কিবি ভিডিঅ' দিয়া হৈছিলে মই লাষ্ট জানুৱাৰী 15 তাৰিখতে ভিডিঅ' আপলোড কৰিছিলোঁ পেজটোত তাৰ পিছৰ পৰা মুভি আপোনালোকে যদি কোনোবাই চাইছিলে মন কৰিছিলে আপোনালোকে নিশ্চয় দেখা পাইছিলে অনলি মুভি ভিডিঅ'কে দি আছিলে হেয়া মই দিয়া নাছিলোঁ যিয়ে হেক কৰিছিলে মোৰ পেজটো হে হেকাৰে হেবিলাক পোষ্ট কৰি আছিলে যিজনে হেক কৰিছিলে তেওঁ পেজটো অলৰেডি বেলেগক বিক্ৰী কৰি দিছিলে সো মোৰ পেজটো ঘূৰাই আনিবৰ কাৰণে ইমান টাইম 5 মান্থছ লাগি গ'ল একো নাই যি কি নহওক মই ছাকচেছ হ'লোঁ পেজটো পুনৰ ঘূৰাই পালোঁ আৰু আপোনালোকৰ আশীৰ্বাদ পেজটো পুনৰ ঘূৰাই পালোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই পেজটো ভালদৰে চলাই নিব পাৰোঁ আৰু যিমান পাৰে আপোনালোকে সিমান মোক ছাপোৰ্ট কৰিব আৰু এইখিনিতে জনাব বিচাৰিছোঁ যিহেতু এনেকুৱা লিংকবিলাক পঠাই থাকে হয়তো কাৰোবাৰ ফেচবুক পেজ থাকিব পাৰে এনেকুৱা অচিনাকি কোনো লিংকত আপোনালোকে ক্লিক নকৰিব দেখিলে মোৰ কি অৱস্থা হ'ল লিংকত ক্লিক কৰি ভবাই নাছিলোঁ যে এনেকুৱা হৈ যাব বুলি লিংকত ক্লিক কৰাৰ নেক্সট ডেৰ পৰাই মোৰ পেজটো হেক কৰি লৈয়ে ল'লে মানে এনেকুৱা কণ্ডিশ্যন হৈ গ'ল ইমান বেয়া লাগিছিলে তেতিয়া মই কি ক'ম মানে আজি সঁচাকৈ বহুত আনন্দিত হৈছোঁ একচুৱেলি মই পেজটো ঘূৰাই পালোঁ পৰহি মই কালি লাইভ আহি আপোনালোকক জনাম বুলি ভাবিছিলোঁ কিন্তু কালি ইমান গৰম ইমান ৰ'দ লাইভ আহিব নোৱাৰিলোঁ আজি অকণমান বতৰটো ঠাণ্ডা ভাবিলোঁ লাইভটো আহি জনাই দিওঁ আপোনালোকেও ভাবিব পাৰে যদি আগত চাই ইমান মুভি ভিডিঅ' দিছে এনেকৈ বুলি ভাবিব পাৰে কিন্তু সেইবিলাক মই দিয়া নাছিলোঁ দেই আপোনালোকে গমেই পাইছে চাগে আৰু গোটেই কথাখিনি তুলিকা কলিতাই লিখিছে হাই তুলিকা আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব
সকলোৱে কথাটো জানক আপোনালোকৰ জৰিয়তে সকলোৱে গম পাব আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিলে আৰু আপোনালোকে নিশ্চিন্ত থাকিব মই ৰিজনেবল প্ৰাইজত মানে কাপোৰ কালেকশ্যন যথেষ্ট আছে মই ইউটিউবত ভিডিঅ' মানে দিয়ে আছোঁ কিন্তু পেজতহে দিব পৰা নাছিলোঁ ইউটিউব যিটো মোৰ চেনেল হয় চুনমণি চিল্ক এম্পোৰিয়াম আপোনালোক হয়তো কিছুমান আছেই তাত সদায় ভিডিঅ' দিয়ে থাকোঁ তাতো বহুত ভাল ৰেছপন্স পাইছোঁ সকলোৱে মোক ছাপোৰ্ট কৰিছে তাৰ কাৰণে খুবেই ভাল লাগিছে আৰু আগলৈও আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ আপোনালোক যিসকল মোৰ ইউটিউব চেনেলটো নাই চুনমণি চিল্ক এম্পোৰিয়াম আপোনালোকে চুনমণি চিল্ক এম্পোৰিয়াম বুলি ছাৰ্চ কৰিলে পাই যাব আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব মই চাওঁ কেতিয়াৰ পৰা পাৰোঁ ভিডিঅ'বিলাক দিয়াৰ কণ্টিনিউ কৰিম লাইভ আহিম ফেচবুকত আপোনালোকে ৰিজনেবল প্ৰাইজত মোৰ পৰা কাপোৰবিলাক ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক সংগ্ৰহ কৰিব পাৰিব আৰু সেয়াই আছিলে আজি লাইভটো অহা মুখ্য উদ্দেশ্য সেইটোৱে আছিলে আপোনালোকক জনাওঁ বুলিয়ে আহিলোঁ পেজটোৰ বিষয়ে বাকী মানুহ বাৰু বেছি নাই যিহেতু টাইমটো মানে দুপৰীয়া টাইম তাতে বহু দিনৰ পাছত ঘপককৈ লাইভটো আহিলোঁ হঠাতে আহিলোঁ সেইকাৰণে মানুহ বেছি নাই একো নাই ৰেকৰ্ডেড ভিডিঅ'টোৰ পাছত চাব বুলি আশা ৰাখিলোঁ আপোনালোকে আৰু পুনৰবাৰ শেষত আপোনালোক সকলোকে বহুত বহুত মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ মোৰ পেজটো যিজনে ৰিকভাৰ কৰিলে ৰাহুল কুমাৰ তেখেত হাৰিয়ানাৰ হয় তেওঁক পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লট অফ থেংকছ টু ইউ মিষ্টাৰ ৰাহুল কুমাৰ আৰু কি ক'ম সেয়াই আছিলে আজি লাইভ অহাৰ মুখ্য উদ্দেশ্য সেয়াই আছিলে বাকী লগ পাম তেন্তে সকলোকে আপোনালোকক পুৰবী বৰঠাকো অ'কে বা থেংক ইউ গীতাশ্ৰী হাজৰিকা পিছফালে গ্ৰীণ ৰিবিযোৰা পিপি হয় হয় ৰিবিযোৰা বহুত কালেকশ্যন আছে মই দেখাম বাৰু ৰিবিযোৰাবিলাকৰ প্ৰাইচ আগততো 25 আছিলে কিন্তু এতিয়া বাঢ়িলে আৰু এতিয়া বৰ্তমান মোৰ যিখিনি ষ্টক আছে হেভি আছে মানে আগত চিম্পল মানে অলপ কমকৈ ফুলৰ কাম কৰা আছিলে এতিয়া অকণমান হেভি আছে হয়তো 100-200 টকা এটা বেছি হ'ব ৰিবি যোৰা মিচিং যোৰা গোটেইখিনি কালেকশ্যন আছে মই ইউটিউবত দেখাই থাকোঁ বাৰু ফেচবুকতো আহিম লাইভ আহিম কাপোৰৰ ভিডিঅ' লৈ লাইভ আহিম আপোনালোকে ছাপোৰ্ট কৰিব সহায় সহযোগিতা আগবঢ়াব নমিতা ৰাজখোৱা গগৈ বহুত দিনৰ মূৰত হয় নমিতা বহুত দিনৰ মূৰত কেনেকুৱা ভালে আছা একচুৱেলি কিয় বহুত দিনৰ মই লাইভটো আহিলোঁ তুমি এতিয়া জইন হৈছা চাগে ভিডিঅ'টো ৰেকৰ্ডেড ভিডিঅ'টো চাবা সকলোখিনি কথা গম পাবা আৰু সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ সামৰো ভিডিঅ'টো কোনোবাই কিবা ক'বলগীয়া আছিলে যদি জনাব নমিতাই লিখিছে ভালে তোমাৰ ভাল ইউটিউবত ভিডিঅ' দিয়ে আছো নমিতা তুমি ইউটিউবত আছানে জানো কিন্তু ফেচবুকত দিয়া নাছিলোঁ মানে ৰেকৰ্ডেড ভিডিঅ'টো তুমি চাবা সকলোখিনি কথা গম পাবা তেন্তে ঠিক আছে সকলোকে লগ পাই ভাল লাগিল আপোনালোকে কমেণ্ট কৰাৰ কাৰণে ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ পুনৰবাৰ সকলোৱে ভালে থাকক সুস্থ থাকক যেহেতু যথেষ্ট গৰমো পৰিছে লগ পাম সকলোকে তেন্তে আজিলৈ আহিছোঁ বাই বাই নমিতা ৰাজখোৱাই লিখিছে লাইভ আহিবা অ'কে আহিম যথেষ্ট মানে মেখেলা চাদৰৰ কালেকশ্যন আছে লাইভ আহিম আপোনালোকে একদম ধুনীয়াকৈ ল'ব পাৰিব ৰিজনেবল প্ৰাইজত পুৰবী বৰঠাকো বাই বাই নমিতা ৰাজখোৱা অ'কে চাম চিয়'ৰ তোমালোকে নাচালে ছাপোৰ্ট নকৰিলে কেনেকৈনো আগবাঢ়ি যাম চাবা ছাপোৰ্ট কৰিবা সহায় কৰিবা আৰু লাইভটো শ্বেয়াৰ কৰিবা দেই সকলোৱে বাই বাই আজিলৈ আহিছোঁ লগ পাই আছোঁ অতি সোনকালে বাই বাই